বৰ্তমান ব্ৰিটিছ চৰকাৰৰ যি কৰ্মকৰ্তাগণৰ লগত তেওঁলোকৰ কি আলোচনা হৈছে আমি নাজানো সেইকাৰণে তেওঁলোকৰ হয়তো প্ৰশ্নটো বৰ্তমান এইটো গঠন হ'ব পাৰে जेसेनो बिटिसि बिसायख'थिया खाथिनिफ्राय खाथिसिन सौफैदों एसेनो राजखान्थिनि दोहौ ननाय सेरफां ब्लक बिपिएफनि जथाय सावरायलायनाय हाबाफारि भेरगाव जिल्ला बिपिएफनि ननाय सेरफां ब्लक मावख'आव आइजो बिपिएफ लाइमोन बिपिएफ आरो बिएसएफनि जथायै बिबानगिरि लोगो हमलायनाय आरो सावरायलायनाय हाबाफारि जालाङो हाबाफारियाव गाहाय आलासि महरै बाहागो लायो मिरु लाइमोन बिपिएफनि आफादगिरि रिन्जय बर'आ लोगोसेयैनो बाहागो लायो उदालगुरि जिल्ला बिपिएफ आफादगिरि रिहन दैमारि मिरु बिपिएफनि लोगो आफादगिरि रबिनसन मुसाहारि लाइमोन दैदेनगिरि प्रहलाद ब्रह्म दुलुमनि चौधुरी बारग' इएम लोमस्राव दैमारि बारग' इएम बनजार दैमारि बारग' एमएलए कमली बसुमतारी आरो शाहजाहान आलिमोना बे हाबाफारियाव बाहागो लानानै रबिनसन मुसाहारिया बिपिएफ दोलोआ गोख्रोंनिफ्राय गोख्रोंसिन जासिनगासिनो दं होननानै खौरांनि गेजेरजों फोसावो দলৰ সক্ৰিয়তা কৰাৰ কাৰণে যে আমাৰ বিভিন্ন যিহেতু চেল আছে ঠিক তেনেকৈ মহিলা মৰ্চা যুৱ মৰ্চা বদলেন ছাত্ৰ সন্থাৰ লগত লৈ আমি দলটো সক্ৰিয় কৰাৰ কাৰণে আমাৰ যি সিদ্ধান্ত সেই হিচাপে আমি ওদালগুৰি জিলাত আমাৰ যিহেতু 10টা সমষ্টি আছিলে 10টা ব্লক এই 10টা ব্লকত আজি লাষ্ট দিন আমি গোটেইখিনি ব্লক লগত আমি গোটেই মহিলা মৰ্চাৰ লগত ছাত্ৰ সন্থাৰ লগত আৰু ইয়ত যুৱ মৰ্চাৰ লগত আমি গোটেইখিনি মিটিং কৰিছোঁ তেখেতৰ এটা হাস্যকৰ কথা কৈছে যিহেতু 2003 চনৰ পৰা মাননীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত যি ব্ৰিটিছ চৰকাৰ চলিছিলে গোটেইখিনি উন্নয়ন শান্তিৰ উঠাই আমাৰ মটৰ কি আছিলে বিপিএফ দলৰ ঐক্য শান্তি আৰু প্ৰগতি এই তিনিটা মটৰ লৈয়ে আমি বিপিএফ দলে আগবাঢ়ি গৈছিলে আৰু সেইমতে চৰকাৰে বিপিএফ চৰকাৰে এইবোৰ কাম কৰি কৰিছিলে এতিয়া যদি মাননীয় বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কৈছে যে হাগ্ৰামা মহিলাই ডাঙৰীয়াই কোনো যদি শান্তিৰ কথা কোৱা নাই শান্তি নহ'লে কেনেকৈ বৰ্তমান আহি পালে শান্তি তেতিয়া যদি শান্তি সৰকাৰেই তেওঁ কৰিব পাৰিছে কিন্তু তেওঁলোকে যিটো বিটিআৰ চুক্তি কৰিলে সেই বিটিআৰ চুক্তিত তেওঁলোকৰ শান্তি যিটো কথা কৈ আছে এই শান্তিটো কি শান্তি তেওঁলোকে এতিয়া তেওঁলোকে এতিয়া আমাক কৈ আছে যে অশান্তি কৰিব বিচাৰে তেওঁলোকে আমি শান্তি বিচাৰিছোঁ আমাৰ বৰ্তমান মটৰ কি আমাৰ যি বিটিচিৰ স্বচ্ছ অধিকাৰ তেওঁলোকে সৰ্ব কৰি আমাৰ মাজত অনৈক্যহে কৰিব বিচাৰে কিন্তু আমাৰ সেইকাৰণে চিন্তাধাৰা হ'ল বিপিএফ দলৰ বৰ্তমান আমাৰ হ'ল কি চেফ বিটিচি ৰক্ষা কৰা আৰু শান্তি আৰু ব্ৰিটিছৰ উন্নয়নৰ কাৰণে আমি মটৰ এই লৈ আমি আগবাঢ়িছোঁ তেওঁলোকৰ এপিবি পাৰ্টিটো তেওঁলোকে কি উদ্দেশ্যত গঠন কৰিছে আমি এতিয়ালৈকে বৰ্তমান পৰ্যালোচনা কৰা নাই তেওঁলোকে হয়তো কি কাৰণে কৰিছে হয়তো তেওঁলোকৰ বৰ্তমান যি বিপিএফ বৰ্তমান যি আমাৰ ব্ৰিটিছ চৰকাৰ আছে বৰ্তমান ব্ৰিটিছ চৰকাৰৰ যি কৰ্মকৰ্তাগণৰ লগত তেওঁলোকৰ কি আলোচনা হৈছে আমি নাজানো সেইকাৰণে তেওঁলোকৰ হয়তো প্ৰশ্নটো বৰ্তমান এইটো গঠন হ'ব পাৰে